নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ উষ্ম আদৰণি জনোৱা হয় যোৰহাটত নিউজ নাইট ৰিপৰ্ট যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈক যোৰহাটত উষ্ম আদৰণি বিহু আৰু জাতি জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰাৰে আদৰিলে গৌৰৱ গগৈ উক্ত আদৰণি অনুষ্ঠানতে সাংসদগৰাকীয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি কয় যে পৃথ্বী আৰু বংশাৱলীক সেৱা জনাই আগবাঢ়ি আহিছিলোঁ ৰাজনৈতিক ক্ষেত্ৰখনলৈ দেৱব্ৰত শইকীয়া ডাঙৰীয়া কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া প্ৰদীপ চৰকাৰ ডাঙৰীয়া ৰজিনা তিৰ্কী ডাঙৰীয়ানী আমাৰ লগত উপস্থিত থকা বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া ইয়াত উপস্থিত থকা আমাৰ স্থানীয় জিলা যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই ডাঙৰীয়া ইয়াত উপস্থিত থকা আমাৰ বিভিন্ন জিলাৰ পৰা অহা জিলা সভাপতিসকল ব্লক সভাপতিসকল প্ৰদেশৰ বিষয়াসকল NSY যুৱ কংগ্ৰেছৰ বন্ধুসকল যুৱ কংগ্ৰেছৰ সভাপতি যুৱেৰেকে প্ৰমুখ্যে কৰি আজি ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল দলৰ সতীৰ্থসকল বহুতে আমাক জনাইছিল যে প্ৰথমতে গুৱাহাটীত গৈ ৰাজীৱ ভৱনত দায়িত্ব লোৱাৰ পিছত আমি যোৰহাটলৈ আহিব লাগে কিন্তু মোৰ ভাৱটো বেলেগ আছিল যি যোৰহাটৰ পৰা মোৰ প্ৰয়াত পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱ নিজৰ সামাজিক আৰু ৰাজনৈতিক যাত্ৰা য'ৰ পৰা আৰম্ভ কৰিলে যি যোৰহাট সমষ্টিত আমাৰ পৰিয়ালৰ পুৰণি ঘৰ ৰঙাজান আৰু যোৰহাটৰ 10 নম্বৰ ৱাৰ্ডত আছে যি যোৰহাট সমষ্টিত আমাৰ পৰিয়ালে যথেষ্ট মৰম পাইছিল যি যোৰহাট সমষ্টিত যোৱা লোকসভা নিৰ্বাচনত আমি যথেষ্ট মৰম পালোঁ সেই যোৰহাট সেই ঘৰলৈ মই প্ৰথমতে গৈ সকলৰ আশীৰ্বাদ বিচাৰিহে মই গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰিবলৈ বিচাৰিছিলোঁ আৰু সেইকাৰণে আজি আমাৰ কাৰ্যসূচী পৃথক আৰু আমাৰ এই কাৰ্যসূচীত আমাক সহায় কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰদেশ কংগ্ৰেছ জিলা কংগ্ৰেছ আমাৰ আজি দলৰ সতীৰ্থসকলে যিধৰণে আজি কম সময়ৰ ভিতৰত গোটেইখিনি কাৰ্যসূচী হাতত ল'লে আয়োজন কৰিলে আজি তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বতৰো আমাক অলপ সহায় কৰিছে যেন লাগিছে আৰু আমাৰ উদ্দেশ্য এটাহে যে অসমৰ জনসাধাৰণ আমালোকৰ ওপৰত যথেষ্ট আশা কৰে আৰু এই আশা বিনিময়ত আমি কাম কৰি যাব লাগিব পৰৱৰ্তী দিনত আমি আকৌ আৰু বহলভাৱে আমি সকলোৰ লগত কথাখিনি পাতি অহা দিনৰ ৰণকৌশল আমি তৈয়াৰ কৰিম মই এতিয়া মাত্ৰ বেছি দীঘলীয়া ক'বলৈ বিচৰা নাই যথেষ্ট আৱেগিক মুহূৰ্তত মই সবকে ধন্যবাদ জ্ঞাপন কৰি সকলোৰে আশীৰ্বাদ বিচাৰিম শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।